তিনিচুকীয়া জিলাৰ কেইবাটাও অঞ্চল ইতিমধ্যে বানপানীৰ কবলত পৰিছে আৰু তাৰ ভিতৰত আমাৰ যি চাবুৱা সমষ্টি চাবুৱা সমষ্টিটো কেইবাখনো গাঁও আৰু বিশেষকৈ গুইজান অঞ্চল গটং অঞ্চল নলিনী টি ষ্টেটকে আদি কৰি খামটি গোৱালি বিন্ধাকাটা বালিজান অঞ্চলতো বানপানীৰ কবলত পৰিছে আৰু এই বানপানীৰ কবলত পৰা অঞ্চল মই পৰিভ্ৰমণ কৰিছিলোঁ। আমাৰ যোৱাকালি যোগেন মোহন ডাঙৰীয়া আহিছিলে, আজি আমাৰ সঞ্জয় কিষাণ ডাঙৰীয়া আহিছে, লগত পুনাকন বৰুৱা আহিছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই একাষাৰ কথা কৈছে যে কোনো কাৰণতে যাতে ৰিলিফৰ ক্ষেত্ৰত কোনো অসুবিধা নহয় তাৰ কাৰণে নজৰ ৰাখিবলৈ কৈছিলে, যাৰ কাৰণে জিলা প্ৰশাসনক আমি নজৰ ৰাখিব দিছোঁ। আৰু এইখিনি অঞ্চল পৰিভ্ৰমণ কৰাৰ সময়তে মই দেখিছোঁ যে আজি এইমাত্ৰ খন্তেক আগতে এটা পুনৰ মৃতদেহ উদ্ধাৰ হৈছে। সেই মানুহজন হৈছে শদিয়াৰ মানুহ, আৰু হৈছে ডম্বেশ্বৰ সোণোৱাল। আৰু এতিয়ালৈ আমাৰ এই তিনিচুকীয়া জিলাত মৃতকৰ সংখ্যা 3টা হ'লগৈ। এজন যিহেতু আমাৰ ইয়াতে ঢুকাইছিলে মোহন যাদৱ, আৰু মোহন যাদৱটো মানে ফিলবাৰী অঞ্চলৰ, আৰু তেখেতে ঢুকোৱাৰ পিছত ইনমেট এজন ঢুকাইছে যোৱাকালি। আমি আজি চেকখন আজি প্ৰদান কৰিম, চৰকাৰীভাৱে যিটো চেক পায়, আৰু বাকীসকলকে তেনেকুৱা সাহায্য দিয়াৰ কাৰণে ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে জিলা প্ৰশাসনক নিৰ্দেশ দিছে। মাননীয় কেন্দ্ৰীয় মন্ত্ৰী